Hello guys, good morning. আজি অকমান ভিডিওটো বেলেগৰ পৰা ষ্টাৰ্ট কৰিছো মানে এটা বক্স অৰ্ডাৰ দিছিলো ৰব বক্সটো আনিলো MZ ৰ কিন্তু মানে সাউন্ড ডাউন ঠিকে আছিল কিন্তু মানে বেটাৰী বেকআপটো ভাল নহয় তো এখানে ৰিটাৰ্ণও কৰিলো আপোনালোকে ভিডিওটো দুদিন পিছত পাইছে এখানে কৈ দিব পাৰিলো আৰু এইফালে লৈ ললো চাহ আৰু লগত আছিল জিলাপি খাই অকমান আমাৰ দোকানৰ ফালে আহিলো আৰু দুটা কুকুৰ আহিছিল আমাৰ দোকানত মানে আমাৰ জেঠিমাহঁতৰ নামগীতা অদ্ভুত মই নামগীতা পাহৰিলো কি নাম ৰাখিছে জাম্ভাও जलवा है हमारा আৰু এইফালে আকৌ এক কাপ চাহ খালো মিঠাইৰে আৰু চাহ কাপ খাই ওলালো পূজাত যাবৰ কাৰণে এইফালে আজি খুৰীমাহঁতৰ লগত পূজাত যাম আৰু আহি গলো পূজালৈ তো সদায়নো কি চাব পূজাত একেগিখনে দোকান একেগিখনে সেই কিন্তু আহিলো আৰু অলপ মন ভাল লগাবৰ কাৰণে আৰু আজি অলপ মুখত মাস্ক মাৰিছো কিয় জানে না অলপ সেলিব্ৰিটি ফিল আহিছে মানে মানুহ চাৰু দেখা পালে ফটো উঠব যায় না সেলিব্ৰিটি মানুহ আৰু পূজাত আহিলে মই এবাৰ ইয়ালৈ আহোৱে জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আৰু এবাৰ আহিছো মই আমাৰ বাথৌ মন্দিৰটোলৈ মানে বাথৌ মন্দিৰটোত সেৱা কৰা নাছিলো তো আজি বাথৌ মন্দিৰটোত সেৱা কৰি ললো আৰু আমাৰ লক্ষী মন্দিৰটোত প্ৰথম দিনাই কাঢ়িছিলো আৰু বাকি এইফালে দেখা পাইছে আমাৰ ইয়াত আছে বৰদৈচিলা 12, 13 আৰু 14 তাৰিখে বাকি এইখন মানে মই বনাই দিছো মানে দাদা এটাই ক'লে যে এডিট কৰি দিব লাগে পৰ্দাত লগাব লাগিব তো এডিটটো কৰি দিব লাগিছিল বাকি ই মানে এনেকে প্ৰমোচনৰ ক্লিপ গিলা লৈ আহিছিল বাকি মই এডিট কৰি দিলো এনেকে পৰ্দাত লগাবৰ কাৰণে এডভাৰটাইজৰ কাৰণে 12, 13, 14 যেটো আমাৰ ইয়াতে আছে তেনেকে মই বলো ঠিক আছে মই কৰি দিম আৰু কৰি দিলো কিন্তু কিবা এটা দিব খুজিছিল মানে পইচা মোৰ আৰু মানে এই পইচা বোলা বস্তুত মানে সকলৰ কাৰণে পইচাটো মেইন মোৰ কাৰণে পইচাটো মেইন কিন্তু মই মানে তাৰ পৰা পইচাটো লোৱা নাই কাৰণ মই মানে এডিট হওক এইবিলাক বস্তু কৰি ভাল পাওঁ মানে সেইকাৰণে তাক কৰি দিলো আৰু জানে আপোনালোকে সেইকাৰণে আজি ভিউজ নাহিলেও কিবা নাহিলেও মই আজি ইমান দিনে এইটো কাম কৰি আছো মানে ভাল পোৱা বস্তুবিলাক কৰিব পাৰি সেইকাৰণে কৰি দিছো এতিয়া আহি পেলাই পূজাত যেতিয়া মই এডিট কৰা ভিডিওটো দেখা পাইছো তো নিজৰে কিবা এটা ভাল লাগে তেনেকুৱা আৰু পইচা ললে হয়তো সেইটো সুখ নাপালো মই एक बार खाएंगे तो बार बार आएंगे नहीं खाएंगे भैया तो बहुत ही पछताएंगे ইয়াতে কৈছে নাখালে পস্তাব বুলি কিন্তু মই খালেহে পস্তাম গাইছ এনে ইনফেকশন হৈছে আৰু খাই লোৱাৰ পিছত এতে ইমাৰ্জেন্সিত ভৰ্তি হ'ব লাগিব আৰু পূজাৰ পৰা ওলাই এইফালে চাওমিন ললো অকমান ভেজ চাওমিনকে খাই দিলো আৰু গাড়ীত উঠি ললো আজি পূজাৰ পৰা এটা বস্তু লৈছো আপোনালোকক কৈছিলো যে মই কিবা এখন কিতাপ ল'ম আৰু ললো এইখন মহাৰথী কিতাপখন বহুত ভাল মানে মহাভাৰতৰ চৰিত্ৰৰ ভিতৰত মোৰ মানে কৰ্ণৰ চৰিত্ৰটো বহুত ভাল লাগে তো সেইকাৰণে এইখন কিতাপ কিনিছো পঢ়িব লাগিব আৰু এইফালে ঘৰত আহি এতিয়া আনবক্সিং কৰিম মানে পুৰা পেকেজিং কৰা আছে প্লাষ্টিকেৰে আৰু মই যোৱাকালি কৈছিলো যে মই কিবা এটা কথা কম মানে মই কিতাপ আগতেও পঢ়িছো বাহিৰা কিতাপ কিন্তু এতিয়াৰ পৰা এটা কাম কৰিম মানে যিমান বাহিৰা কিতাপ পঢ়িম প্ৰথম কথা লিখি ৰাখিম এখন ডায়েৰীত মানে কি কিতাপ পঢ়ো আৰু সেকেন্ড মানে সেই ডায়েৰীখনতে আৰু মানে মৰেল অফ দা ষ্টৰী কি থাকে সেই কাহিনীটোৰ বা কিতাপখন পঢ়ি মই কি পাওঁ সেই বস্তু লিখি থৈ দিম তো সেই আছিল আজি মিনি ভক্ত লগ পাম আৰু কালি আজিৰ কাৰণে বাই।